हेलो फ्रेंड আপোনালোকে চাই আছে মোৰ চেনেল 𝘾𝙧𝙞𝙬𝙤 তো চাওক আজি মই বেঙন চপ কেনেকৈ বনাও হেতু ভিডিও দেখাম আপোনালোকক তো এতিয়া ভিডিওটি আৰম্ভ কৰো হেতুৰ কাৰণে মই বেসন লৈছো চাওক এ বেসন আৰু ইয়াৰ লগত মিক্স কৰিম চাউলৰ গুৰি অকমান চাউলৰ গুৰি মিক্স কৰিম মই বেসন যিমান লৈছো তাৰে আধা চাউলৰ গুৰি নিমখ আৰু সব বিলাকত সাধাৰণতে অকমান মছলা দিলে ভাল হয় সেই কাৰণে মই এয়া ধনিয়াৰ গুৰি দিলো এতিয়া দিম অকমান জিৰাৰ গুৰি জিৰা পাউডাৰ তাৰ পিছত সব বুলি ক'লে অকমান জ্বলা হ'ব লাগে হেতুৰ কাৰণে মই দিম জলকীয়া গুৰি সপত জ্বলা নহলে ভাল নালাগে এয়া জলকীয়া পাউডাৰ দিছো সেই কাৰণে আৰু জলকীয়া পাউডাৰ দিয়াৰ উপৰিও দেখাটো অকমান ভাল লাগিব হেতুৰ কাৰণে দিব লাগিব অকমান হালধি পাউডাৰ এতিয়া দিলো মই হালধি পাউডাৰ এয়া এতিয়া ইয়াক ধুনিয়াকৈ মিক্স কৰিব লাগিব গোটেইখিনি মই ধুনিয়াকৈ মিক্স কৰি লওঁ চাই থাকক আপোনালোকে ভিডিওটি শেষলৈ মই বেঙনৰ পকোৰা কেনেকৈ বনাও আৰু কি বেঙনাৰে পকোৰা বনাও হেতু চাওক বহুত ধুনিয়া বেঙন এটি বেঙনটো দেখিলে হয়তো আপোনালোকৰ ভাল লাগিব কেনেকুৱা বেঙনাৰে পকোৰা বনাবলৈ লৈছো তো সেই কাৰণে ভিডিওটি শেষলৈ চাই থাকক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব আৰু তেতিয়া ইয়াৰ পিছৰ যিবিলাক ভিডিও বনাও সেইবিলাকৰ নটিফিকেশন বিলাক অতি সোনকালে আপোনালোকে পাই যাব তো फ्रेंड्स ভিডিওটি শেষলৈকে চাই থাকক চাওক বেঙন মই কেনেকুৱা ধৰণৰ বেঙন লৈছো এটো বেঙনটো দেখিবৰ কাৰণে বহুত ধুনিয়া ইয়াৰ বেঙনৰ মই আগফাল পিছফাল দুইফালে কাটি লৈছো আৰু ইয়াৰ বাকলি পেলাই দিছো ইয়াৰ বাকলি পেলাব লাগিব নহলে কি হয় বেসনটো ভালদৰে লাগি নধৰে গোটেই বেঙনটোৰে বাকলি পেলাই দিম মই এনেকৈ চাওক এতিয়া ইয়াক অকমান দীঘল কৰি ৰাউন্ড পিস নহয় একেবাৰে অকমান দীঘল এনেকৈ পিস কৈ কাটি লৈছো মই এই বেঙনটো বহুত সোৱাদ লগা বেঙন হয় ইয়াক এনে ভাজি খালেও ভাল লাগে তো এতিয়া ইয়াক লিকুইড বেসনৰ লগত মিক্স কৰিম মই মিক্স কৰাৰ পিছত ইয়াক ফ্ৰাই কৰিম ইয়াক কিন্তু বহুত বেছি ফ্ৰাই কৰিব নালাগে আৰু খুব কম তেলত ফ্ৰাই কৰিলেই হৈ যায় তো আপোনালোকে চাওক মই কেনেকৈ কৰিম ইয়াক মই কেৰাহী অলৰেডি বহাই দিছো বেঙন পকোৰা খোৱাৰ মজাই বেলেগ সব কিমান ধুনিয়া হৈছে দেখিবৰ কাৰণে ই হৈ গৈছে ইয়াক এতিয়া মই আতৰাই এখন প্লেটত ধুনিয়াকৈ উলিয়াই আনিম তাৰ পিছত আপোনালোকে চাব আৰু মই খাম চাওক কিমান ধুনিয়া আছে দেখিবলৈ এতিয়া মই খাবৰ কাৰণে ইয়াক ৰেডি কৰি লৈছো মই লৈছো ইয়া সস টমেটো সস আৰু বেঙন পকোৰা চাও মই খাই কেনেকুৱা লাগে আপোনালোকে এনেকৈ বনাই খাব নিশ্চয় ভাল পাব আৰু फ्रेंड्स ভিডিওটি শেষলৈ চোৱাৰ কাৰণে সকলোকে ধন্যবাদ